নমস্কাৰ তোমালোক মই ভগ্নাংশৰ ধাৰণা বুজাই দি আহিছো আজি মই তোমালোক বুজাই দিম দশমিক ভগ্নাংশ ডেসিমেল ফ্ৰেকশন আৰু সমতুল্য ভগ্নাংশ ইকুইভ্যালেন্ট ফ্ৰেকশন তেছোৱা দশমিক ভগ্নাংশ ডেসিমেল ফ্ৰেকশন যিবোৰ ভগ্নাংশৰ হৰবৰত 10 100 হাজাৰ এনেকৈ 10,000 এনেকৈ আগবাঢ়ি যাই থাকিব এই সংখ্যাবোৰ হৰত থাকিলে আমি সেই ভগ্নাংশবোৰক কম দশমিক ভগ্নাংশ যিবোৰ ভগ্নাংশৰ হৰবৰত 10 100 1000 আদি সংখ্যাবোৰ থাকে সেইবোৰক দশমিক ভগ্নাংশ বোলে যেনে 10 ভাগৰ 3 100 ভাগৰ 7 1000 ভাগৰ 9 ইত্যাদি তলত তোমাৰ এনেকুৱা সংখ্যাবোৰ থাকিব লাগিব তেতিয়া সেইবোৰক আমি কম দশমিক ভগ্নাংশ আলাবজি নেক্সট সমতুল্য ভগ্নাংশ ইকুইভ্যালেন্ট ফ্ৰেকশন এটা ভগ্নাংশৰ হৰ আৰু লবক একে অশূন্য অৰ্থাৎ শূন্য নহয় শূন্যক বাদ দি একে অশূন্য সংখ্যাৰে উভয়কে পূৰণ বা হৰণ কৰি পোৱা নতুন ভগ্নাংশবোৰক মূল ভগ্নাংশটোৰ সমতুল্য ভগ্নাংশ বোলে যেনে 3 ভাগৰ 2 তুমি একে সংখ্যাৰে আমি পূৰণ দিম এতিয়া আমি কি কৰিম লব 2ক 2 ৰে পূৰণ দিম আৰু 3ক 2 ৰে পূৰণ দিম দিলে কি হ'ব 2 পূৰণ 2 3 পূৰণ 2 কি হ'ব 6 ভাগৰ 4 অৰ্থাৎ 3 ভাগৰ 2 সমান 6 ভাগৰ 4 এই দুটা সমতুল্য হ'ল তেনেকৈ এবাৰ 3 ভাগৰ 2 এবাৰ আমি একে সংখ্যা 3 ৰে পূৰণ দিম লবক হৰত তেতিয়া তুমি পাবা 2 পূৰণ 3 6 পাবা 3 পূৰণ 3 9 9 ভাগৰ 6 এইটো হ'ব এইটো ভগ্নাংশৰ সমতুল্য তেনেকৈ এবাৰ তুমি 3 ভাগৰ 2 4 ৰে পূৰণ দিয়া 4 ৰে লবক হৰত কি হ'ব 2 পূৰণ 4 8 পাবা 3 পূৰণ 4 12 পাবা হলা বুজি গতিকে 3 ভাগৰ 2 সমান 12 ভাগৰ 8 সমতুল্য হ'ব এটাক আমি লিখিব পাৰিম এইটো 3 ভাগৰ 2 সমান 6 ভাগৰ 4 সমান 9 ভাগৰ 6 সমান 12 ভাগৰ 8 দত এনেকৈ পাই থাকিবা ইয়াৰ পিছত তুমি 5 ৰে পূৰণ দিবা লব আৰু হৰ তাৰ পিছত 6 ৰে পূৰণ দিবা তেনেকৈ পাই থাকিবা হলা বুজি এদিকে তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই